নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন দক্ষিণ এছিয়াৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনখন দেশত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ভাৰত দক্ষিণ এছিয়াৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি ভাৰতত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে শ্বেক্সপিয়াৰ ব্ৰিজ কোনখন দেশত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইংলেণ্ড শ্বেক্সপিয়াৰ ব্ৰিজ ইংলেণ্ড দেশত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ সৰ্বাধিক দেশ থকা মহাদেশখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আফ্ৰিকা পৃথিৱীৰ সৰ্বাধিক দেশ থকা মহাদেশখনৰ নাম হৈছে আফ্ৰিকা ইয়াত ৫৪খন দেশ আছে নেক্সট কুৱেশ্যন আফ্ৰিকাৰ আটাইতকৈ জনবহুল দেশ কোনখন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাইজেৰিয়া আফ্ৰিকাৰ আটাইতকৈ জনবহুল দেশ হৈছে নাইজেৰিয়া নেক্সট কুৱেশ্যনটো সুধিছে কোনখন নদীক চীনৰ সুখ বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সুবাংশু নদীক চীনৰ সুখ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে মহাবলী গংগা কোনখন দেশৰ সৰ্ববৃহৎ নদী তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্ৰীলংকা মহাবলী গংগা শ্ৰীলংকা দেশৰ সৰ্ববৃহৎ নদী নেক্সট কুৱেশ্যনটো সুধিছে সুৱেজ খাল কোনখন দেশত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি ইজিপ্তি মিছৰ ইজিপ্তি সুৱেজ খাল দেশত অৱস্থিত নেক্সট কুৱেশ্যন বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এটনা ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি ইটালী বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এটনা ইটালীত অৱস্থিত নেক্সট কুৱেশ্যন সুৱেজ খালে কোন দুখন সাগৰক সংযোগ কৰে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ভূমধ্য সাগৰ আৰু লোহিত সাগৰ সুৱেজ খালে এই দুখন সাগৰক সংযোগ কৰে নেক্সট কুৱেশ্যন কোনখন দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি বেলজিয়াম দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন লণ্ডন চহৰৰ মাজেৰে কোনখন নদী বৈ যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি টেমছ নদী লণ্ডন চহৰৰ মাজেৰে টেমছ নদী বৈ যায় নেক্সট কুৱেশ্যন আচ্ছা লোক আচ্ছা বেংক কোনটো বেংকৰ বিজ্ঞাপন পক্তি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউনিয়ন বেংক অফ ইণ্ডিয়া ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ মুঠ চুবুৰীয়া দেশৰ সংখ্যা কিমানখন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ৯খন ভাৰতৰ মুঠ চুবুৰীয়া দেশৰ সংখ্যা হৈছে ৯খন নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ চুটি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা কোনখন দেশৰ সৈতে আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ আফগানিস্তান ভাৰতৰ আটাইতকৈ চুটি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা আফগানিস্তান দেশৰ সৈতে আছে ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ নিকটতম সামুদ্ৰিক প্ৰতিবেশী দেশখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি শ্ৰীলংকা ভাৰতৰ নিকটতম সামুদ্ৰিক প্ৰতিবেশীখন হৈছে শ্ৰীলংকা
নেক্সট কুৱেশ্যন আফগানিস্তানৰ সীমান্তত থকা একমাত্ৰ ভাৰতীয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ লাডাখ আফগানিস্তান সীমান্তত থকা একমাত্ৰ ভাৰতীয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম হৈছে লাডাখ নেক্সট কুৱেশ্যন ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স কিমান তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 18 বছৰ ভাৰতত নাগৰিকত্বৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স 18 বছৰ নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাত সৰ্বাধিক সদস্য আছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত বিধানসভাত সৰ্বাধিক সদস্য আছে 403খন সদস্য আছে নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি দক্ষিণ আমেৰিকা পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম হৈছে দক্ষিণ আমেৰিকা নেক্সট কুৱেশ্যন অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি মকৰক্ৰান্তীয় ৰেখা অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে মকৰক্ৰান্তীয় ৰেখা পাৰ হৈ যায় নেক্সট কুৱেশ্যন ফিফা বিশ্বকাপ 2022 কিমান সংখ্যক সংস্কৰণ আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 22 সংখ্যক নেক্সট কুৱেশ্যনটো সুধিছে ফিফা বিশ্বকাপ কিমান বছৰৰ মূৰত আয়োজন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4 বছৰ ফিফা বিশ্বকাপ 4 বছৰৰ মূৰত আয়োজন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে ফিফা বিশ্বকাপ 2022ত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 32খন ফিফা বিশ্বকাপ 2022ত 32খন দেশে অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন ফিফা বিশ্বকাপ 2022 বিজয়ী দলটোৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰ্জেণ্টিনা ফিফা বিশ্বকাপ 2022ৰ বিজয়ী দলটো হৈছে আৰ্জেণ্টিনা নেক্সট কুৱেশ্যন ফিফা বিশ্বকাপ 2022ৰ ৰানাৰ্ছ আপ দলটোৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফ্ৰান্স ফিফা বিশ্বকাপ 2022ৰ ৰানাৰ্ছ আপ দলটো হৈছে ফ্ৰান্স নেক্সট কুৱেশ্যন ফিফা বিশ্বকাপ 2022 ক'ত অনুষ্ঠিত হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি কাটাৰ ফিফা বিশ্বকাপ 2022ত কাটাৰত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন কাটাৰৰ ৰাজধানীৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি দোহা কাটাৰৰ ৰাজধানী হৈছে দোহা নেক্সট কুৱেশ্যনটো সুধিছে জিএছটিৰ সম্পূৰ্ণ ৰূপটো কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি গুডছ এণ্ড ছাৰ্ভিচ টেক্স জিএছটিৰ সম্পূৰ্ণ ৰূপটো গুডছ এণ্ড ছাৰ্ভিচ টেক্স নেক্সট কুৱেশ্যন ভাৰতত কেতিয়া সামগ্ৰী আৰু সেৱা কৰ জিএছটি প্ৰৱৰ্তন কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1 জুলাই 2017 চনত সামগ্ৰী আৰু সেৱা কৰ জিএছটি প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ জিএছটি পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নতুন দিল্লী ভাৰতৰ জিএছটি পৰিষদৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে জিএছটি প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ফ্ৰান্স GST প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম হৈছে ফ্ৰান্স নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত GST পৰিষদৰ অধ্যক্ষ কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি বিত্তমন্ত্ৰী ভাৰতত GST পৰিষদৰ অধ্যক্ষ বিত্তমন্ত্ৰী নেক্সট কুৱেশ্যন GST কেনেধৰণৰ কৰ তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি পৰোক্ষ কৰ GST পৰোক্ষ কৰ নেক্সট কুৱেশ্যন পানৰ সম্পূৰ্ণ ৰূপটো কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি পাৰ্মানেণ্ট একাউণ্ট নম্বৰ পানৰ সম্পূৰ্ণ ৰূপটো হৈছে পাৰ্মানেণ্ট একাউণ্ট নম্বৰ নেক্সট কুৱেশ্যন কোনখন দেশত GSTৰ হাৰ সৰ্বাধিক তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি ভাৰত দেশত GSTৰ হাৰ সৰ্বাধিক নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত GSTৰ পিতৃ বুলি কাক কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অটল বিহাৰী বাজপেয়ী ভাৰতৰ GSTৰ পিতৃ বুলি কোৱা হয় অটল বিহাৰী বাজপেয়ীক নেক্সট কুৱেশ্যন GSTৰ বিধেয়ক অনুমোদন কৰা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ অসমত বিধেয়ক অনুমোদন কৰা ভাৰতৰ প্ৰথম ৰাজ্য নেক্সট কুৱেশ্যন কলকাতা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চি হুগলী নদী কলকাতা চহৰ হুগলী নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন কোনটো হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি গংগোত্ৰী হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে নেক্সট কুৱেশ্যন কোনটো হিমবাহৰ পৰা যমুনা নদীৰ উৎপত্তি হৈছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি যমুনোত্ৰী হিমবাহৰ পৰা যমুনা নদীৰ উৎপত্তি হৈছে নেক্সট কুৱেশ্যন ডিয়েগো গাৰ্চিয়া নামৰ দ্বীপটো কোনখন মহাসাগৰত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ভাৰত মহাসাগৰ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত চৰকাৰ আইন কেতিয়া গৃহীত কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1935 চনত ভাৰত চৰকাৰ আইন 1935 চনত গৃহীত কৰা হৈছিল নেক্সট কুৱেশ্যন আমাজন নদী কোনখন মহাদেশত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি দক্ষিণ আমেৰিকা আমাজন নদীৰ মহাদেশত অৱস্থিত নেক্সট কুৱেশ্যন ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কোনটো উৎসৱ উদযাপন কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আলি আই লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যন কাশ্মীৰৰ ইতিহাসৰ বিষয়ে কোনখন কিতাপত উল্লেখ আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰাজতৰংগিনী কাশ্মীৰৰ ইতিহাসৰ বিষয়ে ৰাজতৰংগিনী কিতাপত উল্লেখ আছে নেক্সট কুৱেশ্যন ৰাজতৰংগিনী পুথিখন কোনে লিখিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি কলহন ৰাজতৰংগী পুথিখন কলহনত লিখিছিল নেক্সট কুৱেশ্যন কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি মধ্যপ্ৰদেশ কানহা ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে কেতিয়া চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1917 চনত মহাত্মা গান্ধীয়ে 1917 চনত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে সম্পাদনা কৰা ইংৰাজী সাম্প্ৰদায়িক আলোচনীখনৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি য়ং ইণ্ডিয়া। মহাত্মা গান্ধীয়ে সম্পাদনা কৰা ইংৰাজী সাপ্তাহিক আলোচনীখন হৈছে য়ং ইণ্ডিয়া। নেক্সট কুৱেশ্যন ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1942 চনত। ভাৰত ত্যাগ আন্দোলন 1942 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন একেৰাহে কোনে দুবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল? অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰাজেন্দ্ৰ প্ৰসাদ। একেৰাহে দুবাৰ ৰাষ্ট্ৰপতি হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো সুধিছে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ CB ৰমন। পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় আছিল CB ৰমন। নেক্সট কুৱেশ্যন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ গণেশ বসুদেৱ মাভোলকাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো কি দিৱস ৰূপে পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিক্ষক দিৱস। ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন কাৰ স্মৃতিত প্ৰতি বছৰে 13 ফেব্ৰুৱাৰী দিনটো নাৰী দিৱস হিচাপে পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি সৰোজিনী নাইডু। সৰোজিনী নাইডুৰ স্মৃতিত প্ৰতি বছৰে 13 ফেব্ৰুৱাৰী দিনটো নাৰী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ গোদাবৰী। গোদাবৰী নদীক বৃদ্ধ গংগা বুলি জনা যায়। নেক্সট কুৱেশ্যন কোনখন নদীয়ে সুন্দৰবনৰ বদ্বীপ গঠন কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি গংগা ব্ৰহ্মপুত্ৰ মেঘনা। গংগা ব্ৰহ্মপুত্ৰ মেঘনা সুন্দৰবনৰ দ্বীপটো গঠন কৰে। নেক্সট কুৱেশ্যন লক্ষদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি আৰৱ সাগৰত। লক্ষদ্বীপ দ্বীপপুঞ্জ আৰৱ সাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন কোনজন বিখ্যাত শাসকে কুতুবন মিনাৰ সম্পূৰ্ণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ইলটুটমিছ। ইলটুটমিছ কুতুব মিনাৰ সম্পূৰ্ণ কৰিছিল।